নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ কনস্টেবল ট্ৰেডসম্যান 2024-25 ভ্যাকেন্সি অনলাইন এপ্লাই চলি আছে আপোনালোকে এপ্লাইটো স্টাৰ্ট হৈছে 26 জুলাই 2025 তাৰিখে আৰু লাষ্ট ডেটটো হ'বগৈ 23 আগষ্ট 2025 তাৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব লৰাছলি সকলোৰে কাৰণে পোষ্ট আছে ডেসক্ৰিপচনতে ভিডিও এ টু জেড ডিটেইলছৰ ভিডিও লিংক সমূহ পাই যাব ক'ত কিমান পোষ্ট আছে কোৱালিফিকেশন কিমান লাগে কি লাগে গোটেইখিনি ভিডিও ডেসক্ৰিপচনত পাই যাব তাৰ পৰা আপুনি যদি এতিয়াও গম পোৱা নাই ভ্যাকেন্সি খিনি কথা তন্নতন্নকে প্ৰতিটো তথ্য ডেসক্ৰিপচনৰ লিংকৰ পৰা প্ৰতিটো ভিডিও চাই আপোনালোকে গোটেইখিনি জ্ঞান লৈহে আপোনালোকে এপ্লাই কৰিব যদি একো নজনা নহনাকে এপ্লাই কৰি দিয়ে তেতিয়া কিন্তু আপোনাৰ পইচা পাতি ইনে লছ হৈ যাব ইন্টাৰভিউ দিবলৈ এডমিট কাৰ্ডো আহিব ইনে যোৱা হ'ব কিন্তু আপোনালোকৰ অসুবিধাত পৰিব তাৰ উপৰিও এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট যেটো কিছুমান পোষ্টত লাগে ডেসক্ৰিপচনৰ এ টু জেড গোটেই তথ্য পাই যাব আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই ল'ব এইটো ভিডিওত মোক বহুত ক্যান্ডিডেটে মেসেজ কৰি আছিল বা কমেন্ট কৰি আছিল যে ডকুমেন্ট কি ৰেডি কৰিব লাগিব এটা ইম্পৰ্টেন্ট ভিডিওটো হেখলৈকে চাব আৰু প্ৰতিটো ডকুমেন্ট যিমান দক্ষিণী ডকুমেন্টৰ কথা কম যে গোটেইখিনি লাষ্ট ডেটৰ আগতে আপোনালোকৰ হ'ব লাগিব যেহেতু এপ্লাই লাষ্ট ডেট হৈছে 23 আগষ্ট 2025 তাৰ আগতে প্ৰতিটো ডকুমেন্ট হ'ব লাগিব স্পষ্ট অফিচিয়েল যিখন নটিফিকেশন আহিছে তাত একদম স্পষ্ট লিখা আছে তাৰ পিছত যদি আপোনাৰ ডকুমেন্ট থাকে তাৰ লাষ্ট ডেটৰ পিছৰ যদি ডকুমেন্ট হয় তেতিয়া কিন্তু আপুনি দৌৰ পাস কৰিলে ফিজিক্যাল পাস কৰিলে এক্সাম পাস কৰিলে যেতিয়া মেডিকেল দিবলৈ যাব যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব তেতিয়া আপুনি মেডিকেল দিবলৈ নাপাব প্ৰথমতে যেটো ডকুমেন্ট ভেৰিফিকেশন কৰিব তাৰ প্ৰতিটো ডকুমেন্ট আপোনালোকৰ লাষ্ট ডেটৰ আগত হ'ব লাগিব মই যিমানখিনি ডকুমেন্টৰ কথা কম মানে 23 আগষ্টৰ আগত হ'ব লাগিব ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াও সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল কুক ওয়াটাৰ কেৰিয়াৰ আৰু ৱেটাৰ যেটো এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট লাগে হেতু আপোনালোকে এতিয়া মৰি গলেও বনাবলৈ চেষ্টা নকৰিব আজি যেহেতু 3 আগষ্ট হৈ গল আগষ্ট 1 তাৰিখৰ পৰা আৰু নহব মানে যেটো এক মাহ মিনিমাম লাগে কোনবাই কব 15 দিনত হ'ব কিন্তু সম্ভৱ নহয় আপোনালোকে যদি বনায় তেতিয়া আপোনাৰ লাষ্ট ডেটৰ আগত নবনিবগে হেতু একদম স্পষ্ট হৈ গল এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট এতিয়া কুক ওয়াটাৰ কেৰিয়াৰ ৱেটাৰ টেষ্ট নহয় বুলি ভাবি আপোনালোকে বনাবলৈ চেষ্টা কৰিলে নহব আপোনালোক সাৰ্টিফিকেট নবনাবই মানে মই একেবাৰে মনাই কৰি দিছো এটা সাৰ্টিফিকেট আপোনালোক লাষ্ট ডেটৰ আগত কেতিয়াও নহয় কেতিয়া বনালে তাৰ পিছত প্ৰথম কথা হল আমাৰ অসমৰ কাৰণে হাইট চেজ কম লাগে যেটো অল ইন্ডিয়া কাৰণে 165 লাগে লৰা হলে ছোৱালী হলে 155 সেন্টিমিটাৰ অল ইন্ডিয়া কাৰণে লাগে কিন্তু আমাৰ অসমৰ কাৰণে কম যেটো লাগে ৰিলেকশন যেটো আছে ডেসক্ৰিপচনৰ ভিডিও পাই যাব কিমান লাগে তাৰ কাৰণে এখন ইম্পৰ্টেন্ট ডকুমেন্ট বনাব লাগিব হাইট অৰ চেষ্ট ৰিলেক্সেশন এনেক্সাৰ মই ইয়াতে ফৰমেটটো দেখাই দিম এই ফৰমেটটো আপোনালোকে লাষ্ট ডেটৰ আগতে সকলোৱে লৰা ছোৱালী সকলো কাষ্টৰ সকলো লৰা ছোৱালী আপোনালোকে বনাই ৰেডি কৰি ৰাখিব লাগিব 23 আগষ্ট 2025 ৰ আগত যিখন হাইট চেজ ৰিলেক্সেশনৰ এনেক্সা হয় তাৰপিছত সেকেন্ড কথা আহিলে যি সকল ওবিসি ক্যান্ডিডেট ওবিসি যি সকল ক্যান্ডিডেট হয় প্ৰথম হল সেন্ট্ৰেল কাষ্টটো বনাবলৈ আপোনালোকৰ লাগিব এনসিএল খন আপোনাৰ লাষ্ট ডেটৰ আগত হ'ব লাগিব 23 আগষ্টৰ আগত আৰু এনসিএল খনৰ লগতে আৰু মই ইয়াতে এটা ফৰমেট দেখাই দিছো যেটো অফিচিয়েল নটিফিকেশনত দিয়া থাকে ওবিসি সেন্ট্ৰেল ফৰমেট হেতু সেন্ট্ৰেল সাৰ্টিফিকেট হয় বেলেগে আপোনাৰ সেন্ট্ৰেল সাৰ্টিফিকেট এপ্লাই নহয় আপোনাৰ ষ্টেটৰ কাষ্টখন চাব কিবা চাব ইয়াত যেটো ফৰমেট মই দেখাই দিছো ওবিসি ফৰমেট এই ফৰমেটটো আপোনালোকৰ অফিচিয়েল নটিফিকেশনত পাই যাব আপুনি এই ফৰমেটটো ফিলআপ কৰি গোটেইখিনি একদম পুৰা ধুনিয়াকৈ সিল সাইন মই ৰেডি কৰি ৰাখিব লাগিব লাষ্ট ডেটৰ আগত তাৰ পিছত আহিলে এসসি এসটি ক্যান্ডিডেট খিনি এসসি এসটি ষ্টেটৰ আপোনাৰ কাষ্টখনটো আছে আপুনি ষ্টেটৰ কাষ্টখনৰ লগতে আপুনি অফিচিয়েল নটিফিকেশন যেটোটা ফৰমেট দি থৈছে এসসি এসটি কাৰণে সেই ফৰমেটটো আপোনালোকে ফিলআপ কৰি লাষ্ট ডেটৰ আগত মই ইয়াতে দেখাই দিছো আপোনালোকে লাষ্ট ডেটৰ আগত পুৰা সিল সাইন মই ৰেডি কৰি ৰাখিব লাগিব তাৰ পিছতে আহিলে ইডব্লিউএছ যি সকল ইডব্লিউএছ ক্যান্ডিডেট আছে ন ইডব্লিউএছৰ আপোনাৰ ষ্টেটক ইডব্লিউএছ আছে যেটো আছে ষ্টেটৰ খনে লগতে আপোনাৰ অফিচিয়েল নটিফিকেশন যেটো ফৰমেট আছে মই ইয়াতে দেখাই দিছো এই ফৰমেটটো আপোনালোকে ফিলআপ কৰি লাষ্ট ডেটৰ আগতে পুৰা ডিস্ট্ৰিক্ট কোৰ্টৰ গৈ সিল সাইন মই যাৰ সাইন বিচাৰিছে সিল সাইন মৰাই ৰেডি কৰি ৰাখিব লাগিব তাৰ পিছতে আহিলে ইম্পৰ্টেন্ট সকলো কাষ্টৰ লছ যি হল জেনেৰেল ন তেওঁলোকৰ কোনো কাষ্টৰ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই জেনেৰেলৰ কাষ্টৰ সাৰ্টিফিকেট কোনো নাথাকে তাৰ পিছত আপোনালোকৰ আহিলে পিআৰসি বা ডমিসাইল তাত দুটা অপচন আছে পিআৰসি অবলিক ডমিসাইল আৰু অসমৰ কাৰণে হয়তো পিআৰসিও কাম চলি যাব পাৰে আৰু পিআৰসি লগতে আপুনি ডমিসাইল খনো যদি এতিয়াও বনোৱা নাই
আপুনি যদি পাৰে লাষ্ট ডেটৰ আগতে PRC ডমিচাইল যদি PRC আছে তেতিয়াও হৈ যাব লাগে 100% নহয় PRCও একচেপ্ট কৰিব পাৰে যেটো আমাৰ অসমত ইস্যু নাই বুলি এটা অপচন উল্লেখ আছিলে PRC নহলো হ'ব বুলি উল্লেখ আছিলে কিন্তু এতিয়া ক'ব পৰা নাযায় হেতু BSF ডিপাৰ্টমেন্টৰ লগতে কথা PRC আৰু ডমিচাইল এই দুইটা ডকুমেন্ট 23 আগষ্ট 2025 ৰ আগতে আপোনালোকে বনাই ৰেডি কৰি ৰাখক তাৰ এদিনো যদি 24 আগষ্টৰ তাৰিখ যদি হৈ যায় তেতিয়া কিন্তু আপোনালোকৰ পিছত একচেপ্ট নকৰিব চাকৰি পালো আপোনাক কেনসেল কৰি দিব মেইল লিষ্টত আপোনাৰ নাম নাহিব ডকুমেন্ট ভেৰিফিকেশন আপোনাক ফেল কৰি দিব এইকিটা ডকুমেন্ট ইম্পৰ্টেন্ট আৰু তাৰ লগতে মেট্ৰিক পাছৰ সাৰ্টিফিকেট মাৰ্কশিটটো লাষ্ট ডেটৰ আগতে হ'বই লাগেটো গম পায় ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডটো আপোনালোকৰ আছে নিশ্চয় এইখিনি গম পান কাৰ্ড হলো গুটেখিনি ডকুমেন্টৰ কথা কৈ দিলো আজি সকলে কমেন্ট কৰি আছিল যে ডকুমেন্ট কি লাগিব কি এইকিটা ডকুমেন্টে মোস্ট ইম্পৰ্টেন্ট যেটো পোষ্টখিনি ষ্টেট ৱাইজ ন আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে পোষ্ট আছে অল ইন্ডিয়া প্ৰতিখন ষ্টেটৰ বেলেগ পোষ্ট আছে আৰু সকলো কাষ্টতে আমাৰ অসমৰ কাৰণে পোষ্ট নাই আৰু বহুতে মোক সুধি আছিল যে তুমি কেনেকৈ গম পোৱা কোড কিমানটা পোষ্ট আছে অফিচিয়েল নটিফিকেশনত বৰ্তমান 28টা পেজ আছে তাত ভেকেন্সি ডিটেইলছৰ লিষ্টখন দিয়া নাই তেওঁলোকে পইচাটো অলপ উঠাই লোৱা ধান্দা কৰিছে ন হয়তো পোষ্ট বাহিও পিছলেন দিবগে পাই নটিছখন কিন্তু মোৰ ওচৰত আছে তোমালোকে যদি লাগে ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক আছে WhatsApp গ্ৰুপত জয়েন হৈ যেটো গ্ৰুপ এডমিনৰ মোৰ ফটো থকা যেটো নাম্বাৰ আছে তাত গৈ মেছেজ কৰিবা তাত মোৰ অফিচিয়েল 34 পেজৰ 34-35 মান পেজ থকা মই নটিছখন দি দিম হেখন পেজে হয় তাৰ পিছৰ গিয়াত অফিচিয়েল ৱেবছাইট কাটি পেলানি আপলোড দি থৈছে তাত ভেকেন্সি A to Z ডিটেইলছত আছে আমাৰ অসমৰ কাৰণে কোনটো পোষ্টৰ কিমানটা ভেকেন্সি আছে লৰাৰ কাৰণে ছোৱালীৰ কাৰণে গুটেখিনি তোমালোকে যদি চাব বিচাৰে মোক মেছেজ কৰিলে মই তোমালোকক দি দিম ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা আইডি আছে ফেসবুক পেজৰ লিংক আছে গুটেখিনি তোমালোকে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে সাবস্ক্ৰাইব ফলো কৰি লবা আৰু এই ডকুমেন্টখিনি মোস্ট ইম্পৰ্টেন্ট যদি ফৰমেট কিটা তুমি অফিচিয়েল নটিফিকেশনখন ডাউনলোড কৰি লব নাজানা ডেসক্ৰিপচনৰ WhatsApp গ্ৰুপত জয়েন হৈ গ্ৰুপ এডমিনৰ যেটো মোৰ প্ৰফাইল পিকচাৰ ওলাই থাকিব ন তাৰ হে নাম্বাৰটোত মোক মেছেজ কৰিবা মই তোমালোকক ডকুমেন্ট বিলাক যিকিটা ফৰমেট লাগে গুটেকিটা মই নিজে পাৰ্সোনেলকে সেন্ড কৰি দিম টেনচন লব নালাগে আৰু যেটো গ্ৰুপ এডমিনৰ আৰু এটা নাম্বাৰ আছে যেটো প্ৰফাইল পিকচাৰ নাই হেতু তোমালোকে মেছেজ নকৰিবা যেটো প্ৰফাইল পিকচাৰ আছে তাত মেছেজ কৰিলে তোমালোকে ৰিপ্লাই পাবা এটো কথা ক্লিয়াৰ কৰি দিলো সকলোলৈকে শেয়াৰ কৰি দিবা আৰু NSQF লেভেল 1 সাৰ্টিফিকেট এতিয়া কেতিয়াও নবনে এতিয়া কোনো পৰীক্ষা নবনে তোমালোকে বনাবলৈ চেষ্টা নকৰিবা এইখিনি ডকুমেন্টে তোমালোকে ৰেডি কৰি ৰাখিবা খুব ধুনিয়াকে আৰু পোষ্ট কম আছে হিমান বেছি পোষ্টটো নাই এক্সামৰ কাৰণে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰা এক্সামত ভাল নম্বৰ এটা পালেহে কিন্তু তোমালোকে চাকৰি পাবলৈ সক্ষম হবা নেক্সট মই 2023-21 ত কিমান কাট অফ গৈছিল তাৰ ওপৰত এটো যে ডিটেইলছৰ ভিডিও লৈ আহিম আৰু এইবাৰনো কিমান মান যোৱাৰ চান্স আছে এবাৰ যেটো অলপমান পোষ্ট বেছি আছে ন খুব কমে যাব অলপ আগৰ তুলনাতকে সেইকাৰণে তোমালোকে টেনচন ল'ব নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিবা আৰু কোনে এপ্লাই কৰিলা আৰু কোনবাই যদি এপ্লাই কৰোতে ভুল কৰিছা তেন্তে 24 তাৰিখৰ পৰা 26 আগষ্টৰ ভিতৰত তোমালোকে আকৌ 100 টকা এপ্লিকেশন ফিজ পেমেন্ট কৰি তোমালোকে কাৰেকচন কৰিব পাৰিবা মানে শুদ্ধ কৰিব পাৰিবা যদি কিবা ভুল হৈ গলে এপ্লাই কৰোতে এপ্লিকেশন ফৰ্মখন তোমালোকে কোনে এপ্লাই কৰিলা কোনে এপ্লাই কৰিম বুলি ভাবিছা তলৰ ডেসক্ৰিপচনত কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু NSQF লেভেল 1 সাৰ্টিফিকেট এতিয়াও কোনো পধ্যে কিন্তু বনাবলৈ কাৰো ওচৰতে চেষ্টা নকৰিবা ধন্যবাদ